নমস্কাৰ ওয়েলএস অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অসমৰ যুৱ প্ৰজন্মৰ বাবে আহিল এক সোণালী সুযোগ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰম্ভ কৰিছে CM ফ্লাইট স্কিম, যাৰ জৰিয়তে অসমীয়াৰ সপোন উৰিব বিদেশলৈ, বিশেষকৈ জাপানলৈ। এই আঁচনিটোৰ মূল উদ্দেশ্য, এই আঁচনিৰ লক্ষ্য হৈছে অসমৰ যুৱক যুৱতীক বিদেশী ভাষাত বিশেষকৈ জাপানী ভাষাত দক্ষ কৰি জাপানৰ দৰে উন্নত দেশত কৰ্মসংস্থানৰ সুযোগ প্ৰদান কৰা। ফ্লাইটৰ পূৰ্ণ ৰূপ হৈছে ফৰেইন লেংগুৱেজ এণ্ড ইণ্টাৰনেশ্যনেল গেটৱে অফ হলিষ্টিক ট্ৰান্সফৰ্মেশ্যন, যাৰ ফুল ফৰ্ম। ইয়াৰ কাৰণে সুযোগৰ যিটো পৰিধি আছে সেইটো এই আঁচনিৰ প্ৰথম পৰ্যায়ত প্ৰায় 50,000 যুৱক যুৱতীক প্ৰশিক্ষণ দিয়া হ'ব। প্ৰশিক্ষণৰ পাছত জাপান চৰকাৰৰ সহযোগত 5 বছৰীয়া জাপান ভিছা পাবৰ সুযোগ থাকিব। জাপানত কাম কৰি মাহিলী 2 লাখ টকা পৰ্যন্ত আয় কৰিবৰ পৰাৰ সম্ভাৱনা থাকিব। পাঠ্যক্ৰম আৰু প্ৰশিক্ষণটো কেনেকৈ হ'ব? অসম চৰকাৰ আৰু জাপান চৰকাৰৰ ৰাজসাহাৰ্যত জাপানী ভাষাৰ এটা বিশেষ পাঠ্যক্ৰম আৰম্ভ কৰা হৈছে। এই পাঠ্যক্ৰম উত্তৰ পূব দক্ষতা কেন্দ্ৰ নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ দ্বাৰা পৰিচালিত হ'ব। শিক্ষকৰ সম্পূৰ্ণ আধুনিক পদ্ধতিক বাস্তৱভিত্তিক দিশসমূহক দিয়া হ'ব, যাতে প্ৰশিক্ষাৰ্থীসকলে জাপানত কাম কৰিবলৈ সম্পূৰ্ণ সক্ষম হয়। কোৰ্চ ফি আৰু সুবিধা। প্ৰথম পৰ্যায়ত কোৰ্চ ফি ধৰা হৈছে কেৱল 30,000 টকা। এই কোৰ্চৰ অন্ততঃ জাপানৰ চাকৰি সংস্থাসকলৰ সৈতে সজীৱ সংযোগ কৰি যুৱক যুৱতীক কৰ্মসংস্থানৰ সুযোগ দিয়া হ'ব। আবেদন কেনেকৈ কৰিব সেই বিষয়ে আগ্ৰহী যুৱক যুৱতীয়ে উত্তৰ পূব দক্ষতা কেন্দ্ৰ যিটো নৰ্থ ইষ্ট স্কিল চেণ্টাৰ যিটো আছে, সেই স্কিল চেণ্টাৰত আপোনালোকে যোগাযোগ কৰিব পাৰে, বা সেইটো ৱেবছাইট যিটো আছে নৰ্থ ইষ্ট স্কিল চেণ্টাৰৰ, সেই চেণ্টাৰটোত আপোনালোকে যোগাযোগ কৰিব। সেই বিষয়ে সবিশেষ আপোনালোকে পাই যাব, কেনেকৈ আপোনালোকে আবেদন কৰি সেই কোৰ্চটো কৰিব পাৰিব। সেইকাৰণে আপোনালোক সকলোকে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। অসম চৰকাৰৰ ফালৰ পৰা এটা সোণালী সুযোগ লৈ অহা হৈছে CM ফ্লাইট স্কিম বুলি, আৰু সেই স্কিমৰ সবিশেষ বিৱৰণখিনি আপোনালোকক এই ভিডিঅ'ৰ যোগেদি জনাবলৈ চেষ্টা কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে সাৰাংশ হিচাপে সংক্ষেপত বিষয়খিনি গম পাইছে। এতিয়া পৰৱৰ্তী ভিডিঅ'ত আপোনালোককে নেক্সট এনেধৰণৰ এটা টপিকছৰ ওপৰত আলোচনা কৰিম। আজিৰ ভিডিঅ' ইমানতে। থেংক ইউ।